তেতিয়াহ'লে আহক বন্ধুসকল আমি বেছি দেৰি নকৰি ৰাশিফল শিতানটো বন্ধুসকল আমি আৰম্ভ কৰোঁ। তাৰ লগে লগে ক'ম, যদি মোৰ চেনেলটোত বন্ধুসকল আজি আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে এই ভিডিঅ'টো সকলো হোৱাটছএপ গ্ৰুপত আপোনালোকে সুন্দৰভাৱে শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ। তেতিয়াহ'লে আহক বন্ধুসকল আমি মেঘ ৰাশিটো জানি লওঁ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি ৰাজহুৱা কামত সাফল্যতা দেখা যায়। মাটি বাৰীক লৈ আপোনালোকৰ বিবাদ সৃষ্টি হ'ব পাৰে। প্ৰেমত সামান্য কষ্ট দেখা যায়। ভ্ৰমণ বন্ধুসকল আপোনালোকে নকৰাই ভাল। দৈনন্দিন কাম কাজত আপোনালোকৰ বাধাৰ সৃষ্টি হ'ব পাৰে। বন্ধু বান্ধৱীসকলৰ ভাল পৰামৰ্শই আজিৰ দিনটো আপোনালোকৰ আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু তাৰ লগে লগে বন্ধুসকল ক'ম, দাম্পত্যত ভাল ফলাফলেই দেখা যায়। মানে দাম্পত্য আপোনালোকৰ আজি ইমান বেয়া নহয়। বিদ্যাৰ্থীত দিনটোৰ ভালেই যাব আৰু সন্তানৰ উচ্চ শিক্ষাৰ কাৰণে খৰচ বৃদ্ধি আপোনালোকৰ আজি হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক কলা সংস্কৃতিৰ ক্ষেত্ৰত লগত যদি আপোনালোক জড়িত তেতিয়াহ'লে দিনটো বন্ধুসকল আপোনালোকৰ ধাউতি বাঢ়িব পাৰে আজি কামটোৰ প্ৰতি। তাৰ লগে লগে দাম্পত্য জীৱনত মোটামুটিভাৱে আপোনালোকৰ চলি যাব। বন্ধু বান্ধৱীসকলৰ লগত দুই এটা খুটখাট সৃষ্টি হ'ব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতিৰ যোগ দেখা যায়। আৰু কৰ্মক্ষেত্ৰত বন্ধুসকল নতুন নতুন সমস্যাই আজি দেখা দিব পাৰে। লগতে ঘৰুৱা জীৱনত আজি আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ উচ্চ শিক্ষাৰ আপোনালোকৰ আজিৰ মান আৰু বেছি উচ্চ কৰিব সমাজত। আৰু ধৰ্মীয় কামত বন্ধুসকল মানৰ লগতে আপোনালোকৰ কাম কৰি ভাল পাব আজি। প্ৰেমত বন্ধুসকল আপোনালোকৰ অকণমান চঞ্চল দেখা যায় আৰু সেই চঞ্চলৰ কাৰণে বন্ধুসকল আজি প্ৰেম বিচ্ছেদ হ'ব পাৰে আপোনালোকৰ। পতি পত্নীৰ স্বাস্থ্যৰ মধ্যমীয়া আৰু খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ভ্ৰমণ কৰিব পাৰে বন্ধুসকল আপোনালোকে। আৰু তাৰ লগে লগে ক'ম বন্ধুসকল ওচৰ চুবুৰীয়াৰ লগত আজি সুন্দৰভাৱে দিনটো আপোনালোকৰ অতিবাহিত হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিৰ। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আজি আপোনালোকৰ অলপ খৰচ বৃদ্ধি হ'ব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। আৰু যুটীয়া ব্যৱসায় বাণিজ্যৰ কৰাসকলৰ কাৰণে দিনটো আজি অকণমান কষ্টকৰ হ'ব পাৰে। তাৰপিছতে বন্ধুসকল ক'ম, নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ইমান ভাল দেখা যায়। বন্ধুসকল আজি আপোনালোকৰ দিনটোৰ ভালেই দেখা যায়। আৰু লগতে ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকে আজি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। শৰীৰৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। আৰু পোহনীয়া জীৱ জন্তুৰ ঘৰত আজি আপোনালোকৰ পুহিব পাৰিলে বা কিনি আনি যদি আপোনালোকে ঘৰত পুহিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব সেই কামটো। তাৰপিছত আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মিছলীয়া বন্ধুৰ পৰা বিশেষকৈ আপোনালোকে বাচি থাকিবলৈ চেষ্টা কৰিব। ঘৰুৱা জীৱনতো অকণমান বন্ধুসকল চকু ৰাখক। কৰ্মক্ষেত্ৰত নতুন নতুন সংস্থাপনৰ আপোনালোকৰ যোগ দেখা যায়। আৰু কাম বিচাৰি থকা জাতক জাতিকাসকলৰ কাৰণে দিনটো আজি বহুত উন্নতিৰ যুগ। আৰু তাৰ লগে লগে নিবনুৱা সমস্যাৰ বন্ধুসকল কৈছোৱেই অন্ত পৰিব পাৰে আজি। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণ চকু ৰাখিবলৈ চেষ্টা কৰক। আৰু কৰ্মক্ষেত্ৰত বন্ধুসকল আপোনালোকে দৃঢ়তা ৰাখিলে আপোনালোকে যিকোনো কাম কৰি আজি শেষ কৰিব পাৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ আগতকৈ উন্নতিৰ দেখা যায়। নিবনুৱা সমস্যাৰ আজি আৰু আপোনালোকৰ মন অস্থিৰ কৰি ৰাখিব পাৰে নিবনুৱা সমস্যাই। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো যেনে তেনে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল ক'ম, ঘৰুৱা পৰিৱেশৰ আনন্দময় পৰিৱেশ সৃষ্টি হৈ থাকিব বা বিৰাজ হৈ থাকিব। সন্তানৰ কিবা কামে আপোনালোকক উৎসাহিত কৰিব পাৰে বন্ধুসকল। ধৰ্মীয় কামত আপোনালোকৰ দিনটোৰ ভাল। প্ৰেমত মধ্যমীয়া। তাৰ লগে লগে বন্ধুসকল ক'ম, ওচৰ চুবুৰীয়াৰ লগত আজি দুই এটা আপোনালোকৰ খুটখাট থাকিব পাৰে। তাৰপিছতে আৰম্ভ কৰিছোঁ বন্ধুসকল তুলা ৰাশিটো। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাশিফল আৰম্ভ কৰাৰ আগতেই কওঁ, যদি মোৰ চেনেলটোত বন্ধুসকল আপোনালোকে নতুন আহিছে
তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে বন্ধুসকল এই ভিডিঅ'টো আপোনালোকে সকলো হোৱাটছআপ গ্ৰুপবিলাকত শ্বেয়াৰ কৰিব। তেতিয়া তেওঁলোকেও সুন্দৰভাৱে আজিৰ দিনটোৰ ৰাশিফল চাই দিনটো সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰিব। কি কৰিলে ভাল হয়, কি কৰিলে বেয়া হয়, আজি সুন্দৰভাৱে গম পাব। আৰু লাষ্টত বন্ধুসকল ক'ম, যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু তলত মোক কমেণ্ট এটা কৰি জনাব। তেতিয়াহ'লে আহক বন্ধুসকল আমি তুলা ৰাশিটো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি ৰাজহুৱা কামত কিছু চিন্তাৰ কাৰণ দেখা যায় আৰু মাটি বাৰী আজি ক্ৰয় কৰিব বিচৰাসকলৰ কাৰণে দিনটোৰ ভাল। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতিৰ যোগ আছে। তাৰ লগে লগে খেল ধেমালি কৰা লোকসকলে সামান্য কষ্ট পাব পাৰে, ভৰিত নহবা কঁকালত সামান্য কষ্ট পাব পাৰে। তাৰ লগে লগে বন্ধুসকল ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব আৰু বন্ধুৰ পৰা আজি আপোনালোকে সহায় হাত বিচাৰিলে আপোনালোকে পাব। প্ৰেমৰ ক্ষেত্ৰত অথন্তা হ'ব পাৰে আপোনালোকৰ। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভবামতে আপোনালোকৰ সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমভাৱে পাৰ হ'ব। তাৰ লগে লগে ক'ম আপোনালোকৰ মাতৃ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ আজি চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি নিবনুৱা সমস্যাৰ অলপ হ'লেও অন্ত হোৱা দেখা যায় আৰু তাৰ লগে লগে ক'ম কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব। কিন্তু বন্ধুসকল মনত দৃঢ়তা ৰাখি যদি আপোনালোকে কামটোৰ প্ৰতি আগ্ৰহ দেখুৱায় তেতিয়াহ'লে আপোনালোকে সুচাৰুভাৱে কামটো কৰি যাব পাৰিব। ঘৰুৱা জীৱনতো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে যোনসকল সৰুকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকে আজি ব্যৱসায় আৰম্ভ কৰিব পাৰে। চাকৰিয়ালসকলৰ আজি বদলি হোৱাৰ যোগ দেখা যায়, তাৰ প্ৰতি অকণমান আপোনালোকৰ মন বেয়া হ'ব পাৰে সেইটো কথা লৈ। আৰু আগৰ ৰৈ থকা কাম বন্ধুসকল আজি আপোনালোকৰ সোনকালে হৈ যাব পাৰে। পোহনীয়া জীৱ জন্তুৰ ঘৰত হানি হ'ব পাৰে, তাৰ প্ৰতিও অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি দাম্পত্য জীৱনত আনন্দময় দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে নতুন বন্ধুৰ আপোনালোকৰ আজি হ'ব পাৰে, বন্ধুৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি আছে যদিও আপোনালোকৰ অবান্তিক খৰচ বাঢ়িব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব আৰু খৰচ কমাবলৈ চেষ্টা কৰিব। পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি বন্ধুসকল ঘটিব পাৰে, তাৰ প্ৰতিও অকণমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগত দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে গতানুগতিকভাৱে দিনটো আগবাঢ়ি যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি লক্ষণীয় হৈ পৰিব। তাৰপিছত আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভাল ফলাফল আগবঢ়াব পাৰিব। তাৰ লগে লগে বন্ধুসকল ক'ম শিক্ষাগুৰুসকলৰ কাৰণে সামান্য চিন্তা হ'ব পাৰে। প্ৰেমত বন্ধুসকল আজি আপোনালোকৰ শুভ দেখা যায়। ভ্ৰমণ বন্ধুসকল আজি আপোনালোকে কৰিব পাৰে। সা সম্পত্তি যদি আজি কিনিম বুলি ভাবিছে, যেনে মাটি বাৰী আৰু সা সম্পত্তি যদি আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে সুন্দৰভাৱে আজি ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। ৰাজহুৱা কামত বন্ধুসকল আজি আপোনালোকৰ মন নালাগিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে চকু ৰাখি পেলাই মন দিবলৈ চেষ্টা কৰিব। তাৰ লগে লগে বন্ধুসকল ক'ম খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি ইমান বেয়া নহয়। তাৰপিছত আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক কলা সংস্কৃতিৰ লগত যদি জড়িত তেতিয়াহ'লে আপোনালোকৰ আজিৰ দিনটো অলপ চিন্তাৰ কাৰণ দেখা যায় আৰু বন্ধু বান্ধৱীসকলৰ লগত দুই এটা খুটখাট থাকিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো অকণমান চকু ৰখা দৰকাৰ। যদি আপোনালোকে যুটীয়া ব্যৱসায় কৰে তেতিয়াহ'লে আপোনালোকে অকণমান বেছিকৈ চকু ৰাখিবলৈ চেষ্টা কৰিব আৰু তাৰ লগতে ক'ম বন্ধুসকল ঘৰৰ বিভীষণৰ পৰা আজি অকণমান আপোনালোকে সাৱধান হ'বলৈ চেষ্টা কৰিব আৰু পাৰিবাৰিক জীৱনত বন্ধুসকল বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। সন্তানৰ পৰা আজি আপোনালোকৰ মনটো আনন্দময় পৰিৱেশত সৃষ্টি হ'ব। তাৰ লগে লগে আজি বন্ধুসকল নতুন যান বাহন কিনাৰ আপোনালোকৰ যোগ দেখা যায়। চাকৰিয়ালসকলৰ কাৰণে বিশেষকৈ আজিৰ দিনটোৰ ভাল দেখা যায়। মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি হ'ব। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সুন্দৰভাৱে দিনটো গতানুগতিকভাৱে চলি যাব। আগতে আপোনালোকৰ যেনেকুৱা চলিছিল
আৰু আৰ্থিক উন্নতিৰ আজি আপোনালোকৰ যুগ আছে। দাম্পত্য জীৱনত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। ঘৰুৱা জীৱনত কোনোবা এজনে আপোনালোকক আনন্দ দিব পাৰে বা ঘৰৰ পৰিয়ালৰ আপোনালোকৰ কোনোবা এজনে আপোনাক আজি আনন্দময় পৰিৱেশত দেখুৱাব পাৰে। তাৰ লগে লগে কম সন্তানৰ পৰা আজি দিনটোৰ আপোনালোকৰ অকণমান কষ্ট হ'ব পাৰে। সন্তানৰ পৰা আজি অকণমান চিন্তাৰ কাৰণ দেখা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ আজি ভাল ফলাফলৰ যুগ আহি পৰিছে। আপোনালোকে যদি কিবা কৰিম বুলি ভাবিছে বা ক'ৰবাত যদি আপোনালোকে কিবা খেলিম বুলি ভাবিছে তেতিয়াহ'লে খেলিবলৈ আজি চেষ্টা কৰক, আপোনালোকে উপকৃত হ'ব। তাৰপিছত বন্ধুসকল কম শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে ৰূপায়ণ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে সামান্য চিন্তা দেখা যায়। হয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফলৰ শিতানটো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ তেতিয়াহ'লে লাইক এটা কৰিব আৰু তলত কমেণ্ট এটা কৰি মোক জনাব। আৰু তাৰ লগে লগে বন্ধুসকল কম নতুন অহা বন্ধু বান্ধৱীসকলৰ কাৰণে যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। কালিলৈ আকৌ ৰাতিপুৱা পুনৰ 3 বজাত লগ পোৱাৰ আপোনালোকক প্ৰতিশ্ৰুতিৰে আজিলৈ বন্ধুসকল আপোনালোকৰ ওচৰৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।